নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ বিশ্বাসীপূৰ্ণ উন্নতি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ সদায় আনন্দৰে আজিও আপোনালোকৰ বাবে ছায়েন্সৰ কিছুমান চিলেক্টিভ কুৱেশ্যন লৈছোঁ আপোনালোকে চাই আছে বিশ্বাসী বন্ধুৰ ছায়েন্সৰ পাৰ্ট 3 ভিডিঅ' তো বন্ধুসকল আজিৰ ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট আৰু ইণ্টাৰেষ্টিং হ'ব যদিহে আপোনালোকে আমাৰ বিশ্বাসী বন্ধু চেনেলত আজি প্ৰথমবাৰ নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব কাৰণ আমাৰ চেনেলৰ জৰিয়তে আপোনালোকে বিভিন্ন ধৰণৰ দৰকাৰী আৰু লাগতিয়াল ভিডিঅ'সমূহ পাই থাকিব আজি প্ৰথমটো প্ৰশ্ন হৈছে বেক্টেৰিয়া আৰু ভেঁকুৰৰ সংক্ৰমণৰ পৰা উদ্ভিদক সুৰক্ষা দিয়াটো তলৰ কোনটো ভূমিকা পালন কৰে ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব আপুনি মোক কমেন্ট কৰি জনাওকচোন ইয়াৰ ভিতৰত কোনটোৱে কোৱেশ্চনটো ভালকে চাই লওক বেক্টেৰিয়া আৰু ভেঁকুৰৰ সংক্ৰমণৰ পৰা উদ্ভিদক সুৰক্ষা দিয়াটো তলৰ কোনটো ভূমিকা পালন কৰে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অলিগোছেকেৰেন বুলি কোৱা হয় এই বেক্টেৰিয়া আৰু ভেঁকুৰৰ সংক্ৰমণৰ পৰা উদ্ভিদক সুৰক্ষা দিয়া ভূমিকা পালন কৰে শুদ্ধ উত্তৰ বি ইয়াৰ ভিতৰত চমুকৈ মই কৈ দিছোঁ বেক্টেৰিয়া আৰু ভেঁকুৰৰ সংক্ৰমণৰ পৰা উদ্ভিদক সুৰক্ষা দিয়াটো অলিগোছেকেৰাইডৰ ভূমিকা পালন কৰে আঘাতৰ স্থানত স্থানীয়ভাৱে কাম কৰে আন কলালৈও কঢ়িয়াই নিব পাৰে নেক্সট কুৱেশ্যন নম্বৰ 22 এনজিঅ'স্পাৰ্মত কাৰ্যক্ষম মেগাস্পৰ ক'ত বিকশিত হয় কুৱেশ্যনবোৰ অকণমান টাফ ভালকৈ মন নিদিলে আপোনালোকে বুজি নাপাব এনজিঅ'স্পাৰ্মত কাৰ্যক্ষম মেগাস্পৰ ক'ত বিকশিত হয় শুদ্ধ উত্তৰটো কমেণ্ট কৰক এণ্ডস্পাৰ্ম ভ্ৰূণমুনা ডিম্বাণু ইয়াৰ ভিতৰত ক'ত এনজিঅ'স্পাৰ্মত কাৰ্যক্ষম মেগাস্পৰ বিকশিত হয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ইজ ৰাইট আনচাৰ এম্ব্ৰ ভ্ৰূণমুনা যাক ইংৰাজীত কোৱা হয় এম্ব্ৰ'চেক ইংৰাজীত কি কোৱা হয় এম্ব্ৰ'চেক বুলি কোৱা হয় মই কৈ দিছোঁ টকাটো দিয়া আছে এনজিঅ'স্পাৰ্মত থকা কাৰ্যক্ষম মেগাস্পৰ ভ্ৰূণ চেকলৈ বিকশিত হয় ভ্ৰূণৰ মুনা হৈছে ফুলৰ গছৰ ডিম্বাশয়ত থকা এটা অণ্ডাকাৰ গঠন অ'কে নেক্সট কুৱেশ্যন নম্বৰ 23 পাতত ডাঙৰ ডাঙৰ হালধীয়া দাগ দেখা দিয়া উদ্ভিদৰ ৰোগ কোনটো আমি যে কিছুমান গছত যে ডাঙৰ ডাঙৰ হালধীয়া ৰঙৰ দাগ এটা দেখা পাওঁ সেইটো এটা ৰোগ ইয়াৰ ভিতৰত কোনটো ৰোগ বাৰু সেইটো আপোনালোকে যদি ধৰিব পাৰিছে যদি আপোনালোকে খেতি পথাৰৰ লগত জড়িত তেনেহ'লে আপোনালোকে গম পাব যে সেইবিধ ৰোগ কোনটো আৰু আজিকালি মানুহেতো খেতি কৰিবলৈ বাদেই দিছে নহয় জানো গতিকে খেতিৰ কথা যদি আপোনালোকে নাজানে তেনেহ'লে কেনেকৈ আপোনালোকে অধ্যয়ন কৰিব বিভিন্ন ধৰণৰ কথা আপোনালোকে খেতি পথাৰৰ ওপৰতে নিৰীক্ষণ কৰা দেখা যায় বৰ্তমান সময়ত কাৰণ মানুহবোৰ যান্ত্ৰিক হৈ পৰিছে যান্ত্ৰিকতাৰ যুগত যদি আপোনালোকে ভালকৈ বিশুদ্ধ শাক পাচলি খাব বিচাৰে তেনেহ'লে নিজে খেতি কৰিব লাগিব কাৰণ আজিৰ দিনত আপোনালোকে গমে পাইছে বিভিন্ন ধৰণৰ বেমাৰ আজাৰৰ কাৰণে বিভিন্ন ধৰণৰ ৰাসায়নিক সাৰ আপোনালোকে ব্যৱহাৰ কৰা দেখা যায় সেইবিধ সাৰে মানুহৰ দেহত বিষক্ৰিয়া বিয়পায় চ' ভালকৈ জৈৱিক সাৰ ৰূপায়ণ কৰি আপোনালোকে যদি খেতি বাতি কৰিব বিচাৰে বিভিন্ন ধৰণৰ বেমাৰৰ লগত আপোনালোকে ইয়াৰে সম্বন্ধ থকাটো প্ৰয়োজনীয় গতিকে আপোনালোকে জানিব লাগিব পাতত ডাঙৰ ডাঙৰ হালধীয়া দাগ দেখা দিয়া উদ্ভিদৰ ৰোগ কোনটো ইয়াৰ ভিতৰত ৰোগ হৈছে বেক্টেৰিয়া ব্লাইট বুলি কোৱা হয় যদিহে পাতত হালধীয়াকৈ ডাঙৰ ডাঙৰ দাগ পৰিছে তেতিয়া সেইবিধ ৰোগক কোৱা হয় বেক্টেৰিয়া ব্লাইট মই অকণমান কৈ দিছোঁ বেক্টেৰিয়া ব্লাইট হৈছে উদ্ভিদৰ ৰোগ য'ত পাতত ডাঙৰ ডাঙৰ হালধীয়া দাগ দেখা দিয়ে বেক্টেৰিয়া ব্লাইট পিচিডোমোনাছ চিৰিঞ্জৰ দ্বাৰা হয় কিহৰ দ্বাৰা হয় চিডোমোনাছ চিৰিঞ্জেছ দ্বাৰা হয় তলৰ কোনটো জোৰ সঠিকভাৱে মিল আছে ইয়াৰ ভিতৰত কোনটো জোৰ সঠিকভাৱে মিল আছে এটা বস্তুৰ মিল নাই বাকি তিনিটা বস্তুৰ মিল নাই কিন্তু এটা বস্তুৰ সঠিকভাৱে মিল আছে কোন জোৰ সঠিকভাৱে মিল আছে আপোনাক কমেন্ট কৰি জনাওকচোন ইয়াৰ শুদ্ধ উত্তৰটো হৈছে জিৰা বীজ যাক কোৱা হয় অল্টাৰনেৰিয়া ব্লাইট বুলি কোৱা হয় জিৰাৰ গুটি জিৰাৰ বীজ আৰু ইয়াৰ মিল আছে বাকি ইটাৰ মিল নাই অল্টাৰনেৰিয়া ব্লাইট বা অল্টাৰনেৰিয়া কুকুমেৰিয়ান নামৰ ভেঁকুৰৰ দ্বাৰা হয় জিৰাৰ এবিধ সাধাৰণ ৰোগ কুকুমেৰিনা নামৰ ভেঁকুৰৰ দ্বাৰা হয় জিৰাৰ এবিধ সাধাৰণ ৰোগ অ'কে
সৰীসৃপ আৰু চৰাইৰ মাজত এটা সংযোগী সংযোগ হ'ল সৰীসৃপ আৰু চৰাইৰ মাজত এটা সংযোগী সংযোগ কি আপোনালোকে মোক কমেন্ট কৰি জনাওকচোন ডাইমেট্ৰডন ডডো আৰ্কিঅপটেৰিক্স স্ফেণ্ডন ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আৰ্কিঅ অপশ্যন চি ইজ ৰাইট আনসাৰ আৰ্কিঅপটেৰিক্স ওকে আৰ্কিঅপটেৰিক্স সৰীসৃপ আৰু চৰাইৰ মাজত এটা সংযোগী সংযোগ হৈছে আৰ্কিঅপটেৰিক্স আৰ্কিঅপটেৰিক্সৰ সম্পূৰ্ণ দাঁতৰ গোট এটা যথেষ্ট সমতল ষ্টেৰনাম এটা দীঘল পনিটেইল অষ্টেলিছ আৰু দেউকাত তিনিটা নখ আছিল গতিকে বহুত মনত ৰাখিব বহুত টাফ কোৱেশ্চন আজি লৈ আছো কোৱেশ্চন কেইটা কেনেকুৱা পাইছে নাজানো বাৰু ইয়াৰ মাজতে কওঁ যদিহে আপোনালোকে পিডিএফবোৰ প্ৰয়োজন হয় তেনেহ'লে আপোনালোকে আমাৰ বিশ্বাসী বন্ধু টেলিগ্ৰাম চেনেলত জইন হ'ব পাৰে বিশ্বাসী বন্ধু টেলিগ্ৰাম চেনেলত আপোনালোকে পিডিএফবোৰ পাব আৰু অন্যথা আপোনালোকে আমাৰ লগত ডাইৰেক্টলি কণ্টেক্ট কৰিবলৈ আমাৰ ইনষ্টাগ্ৰাম আইডিটো বিশ্বাসী বন্ধু অফিচিয়েল তাতে ফ'ল' কৰি ল'ব পাৰে আৰু আমাৰ যদি আগৰ ভিডিঅ'বোৰ চোৱা নাই আপোনালোকে আছামীয়া বুক আৰু লুচেন জিকে চিৰিজটো চাব পাৰে তাতে বিভিন্ন ধৰণৰ কথা আমি আলোচনা কৰি আছোঁ যিহে গেট 3 গেট 4 আহিব পাৰে নেক্সট কুৱেশ্যন নম্বৰ 26 মেলেয়াছ আৰু অৰেল হাড়ৰ মজ্জাৰ আকৃতি কেনেকুৱা শুদ্ধ উত্তৰটো মোক কমেণ্ট কৰকচোন মেলেয়াছ আৰু অৰেল হাড়ৰ মজ্জাৰ আকৃতি কেনেকুৱা অন্ধকাৰ আকৃতিৰ হাতুৰী আকৃতিৰ ঘোঁৰা নালৰ আকৃতিৰ দৰে ওপৰৰ কোনোটোৱে নহয় ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব আপোনালোকে কমেণ্ট কৰকচোন ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি হামাৰ আকৃতিৰ বা হাতুৰীৰ দৰে ওকে হাতুৰীৰ আকৃতি হৈছে মেলেয়াছ আৰু শ্ৰৱণ হাড়ৰ মজ্জাৰ আকৃতি ইনকাছ আৰু কাণৰ ড্ৰামৰ মাজৰ মধ্য কাণত মেলিয়াছ পোৱা যায় এতিয়া কেতিয়াবা কুৱেশ্যন আহিব পাৰে যে মেলিয়াছ ক'ত পোৱা যায় মেলিয়াছ পোৱা যায় ইনকাছ আৰু কাণৰ ড্ৰামৰ মাজৰ মধ্য কাণত কি পোৱা যায় মেলিয়াছ এটা কুৱেশ্যন আপোনালোকে মনত ৰাখিব 2 নম্বৰ কুৱেশ্যনটো হ'ল হাতুৰীৰ আকৃতি হৈছে মেলিয়াছ আৰু শ্ৰৱণ হাড়ৰ মজ্জাৰ আকৃতি কিহৰ দৰে হাতুৰীৰ দৰে নেক্সট কুৱেশ্যন নম্বৰ 27 মানুহৰ কৰ্ণিয়া ট্ৰান্সপ্লান্টেশ্যন কেতিয়াও নাকচ কৰা নহয় কিয় মানুহৰ কৰ্ণিয়া ট্ৰান্সপ্লান্টেশ্যন কেতিয়াও নাকচ কৰা নহয় কিয় ই নিউক্লিয়েটিভ কোষেৰে গঠিত ই এটা অজীৱিত স্তৰ ই কোনো তেজৰ যোগান নাই ইয়াৰ কোষবোৰ বেক্টেৰিয়াৰ দ্বাৰা কম প্ৰৱেশৰ যোগ্য ইয়াৰ শুদ্ধ উত্তৰটো কোনটো হ'ব কমেণ্ট কৰকচোন ট্ৰান্সপ্লান্টেশ্যন কিয় নাকচ কৰা নহয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ইয়াৰ তেজৰ যোগান নাই ওকে ইয়াৰ কোনো তেজৰ যোগান নাই কৰ্ণিয়া ট্ৰান্সপ্লান্টেশ্যনৰ মানুহৰ ক্ষেত্ৰত কেতিয়াও প্ৰত্যাখ্যান কৰা নহয় কাৰণ ইয়াত তেজৰ যোগান নাই গতিকে আপোনাৰ কৰ্ণিয়া ট্ৰান্সপ্লান্টেশ্যন ইজিলি হৈ যায় ইয়াত খালী ঠাইত কি বহিব আপোনালোকে চাওক শুধৰাবলৈ বায়োফকেল লেন্সৰ প্ৰয়োজন ওকে বায়োফকেল লেন্সৰ প্ৰয়োজন এতিয়া কি শুধৰাবলৈ বায়োফকেল লেন্সৰ প্ৰয়োজন দৃষ্টিশক্তি কমা মায়োপিয়া প্ৰেছ বায়োপিয়া ইয়াৰ ভিতৰত কোনটো বহিব খালী ঠাইত শুদ্ধ উত্তৰটো হৈছে প্ৰেছ বায়োপিয়া বায়োফকেল হৈছে এনে চশমা যিবোৰৰ লেন্সৰ ওপৰত আপোনাৰ দূৰত্বৰ দৃষ্টিশক্তিৰ বাবে সংশোধন আৰু তলত পঢ়িবলৈ সহায় কৰা সংশোধন দুয়োটা থাকে গতিকে যিসকল বন্ধু বান্ধৱীয়ে প্ৰেমত অন্ধ হৈছে সেইসকলৰ বাবে এযোৰ চশমা বিশেষ কাম দিব গতিকে আপোনালোকে এযোৰ বায়োফকেল চশমা ল'বলৈ নাপাৰিব যিয়ে আপোনাক কি কৰিব দৃষ্টিশক্তিৰ বাবে সংশোধন আৰু তলত পঢ়িবলৈ সহায় কৰিব আপোনালোকে হয়তো দূৰত দেখি পঢ়িবলৈ পাহৰি গৈছে সেইকাৰণে এতিয়া প্ৰেম বন্ধ কৰক পঢ়াত মন দিয়ক অকণমান চাকৰি এটা লওক তাৰপিছত আপোনাৰ গাৰ্লফ্ৰেণ্ড ইজিলি আহি যাব বহুতে মোক সুধি থাকে এই কথাটো কিয় ক'ব লগা হ'ল জানেনে বহুতে মোক সুধিছে দাদা মোৰ ব্ৰেকআপ হ'ল মোৰ এতিয়া পঢ়িবলৈ মন নাই মই কি কৰোঁ মই কেনেকৈ পঢ়াত মন দিওঁ চাওক বন্ধু বান্ধৱীসকল এতিয়া পঢ়াৰ সময় লিলিমাই কৰা সময় নহয় গতিকে পিছত সময় পাব লিলিমাই কৰিবলৈ আগতে চাকৰিটো লৈ লওক ভালকৈ মন দিয়ক পঢ়াত নেক্সট কুৱেশ্যন নম্বৰ 29 কোনটো ৰঞ্জক পদাৰ্থৰ উপস্থিতিৰ বাবে কংকালৰ পেশীবোৰক ৰঙা আৰু বগা পেশীত ভাগ কৰা হয় কোনটো ৰঞ্জক পদাৰ্থৰ উপস্থিতিৰ বাবে কংকালৰ পেশীবোৰক ৰঙা আৰু বগা পেশীত ভাগ কৰা হয় সাৰ্কোপ্লাজমি মাইগ্লোবিন
মায়োচিন ওপৰৰ কোনোটাই নহয় ইয়াৰ ভিতৰত শুদ্ধটো কোনটো হ'ব ইয়াৰ ভিতৰত শুদ্ধটো হ'ব মায়োগ্লোবিন অপশ্যন বি ইজ ৰাইট আনসাৰ মায়োগ্লোবিনৰ উপস্থিতিৰ বাবে কংকলৰ পেশীবোৰক ৰঙা আৰু বগা পেশীত ভাগ কৰা হয় মায়োগ্লোবিন হৈছে আইৰণ আৰু অক্সিজেন বান্ধি ৰখা প্ৰটিন ই হৃদযন্ত্ৰ আৰু কংকলৰ পেশীৰ কলাত পোৱা যায় ক'ত পোৱা যায় এটা কোৱেশ্চন আহিব পাৰে যে মায়োগ্লোবিন ক'ত পোৱা যায় হৃদযন্ত্ৰ আৰু কংকলৰ পেশীৰ কলাত পোৱা যায় মনত ৰাখিব নেক্সট কোৱেশ্চন নম্বৰ 30 মালবিঘিয়ান শৰীৰত আছে মালবিঘিয়ান শৰীৰত কি আছে ইয়াৰ ভিতৰত কোনটো শুদ্ধ হ'ব ইয়াৰ শুদ্ধটো হৈছে অপশ্যন এ গ্লোমেৰুলাছ আৰু বমেনৰ কেপচুলত পোৱা যায় মালবিঘিয়ান শৰীৰত গ্লোমেৰুলাছ আৰু বমেনৰ কেপচুলত থাকে গতিকে এইখিনি বহুত ইম্পৰ্টেণ্ট কোৱেশ্চন হয় আজি সায়েন্সৰ অকণমান টাফ অকণমান উচ্চাৰণটো হয়তো মোৰ কিবা গড়বড় লাগিব পাৰে তাৰ কাৰণে ক্ষমা বিচাৰিছোঁ কাৰণ আপোনালোকৰ কাৰণে জল্দি ভিডিঅ' লৈ আহিছোঁ অকণমান ব্যস্ত আছিলোঁ আজিৰ দিনটো চ' গতিকে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভাল পাইছে যদি মোৰ কিবা ভুল হৈছে আপোনালোকে ক্ষমা কৰি দিব ভাল পাইছে যদি লাইক কৰিব কমেণ্ট কৰিব আৰু বেছিকৈ বন্ধু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব নাপাৰিব আজিলৈ মানে অন্য এটা ভিডিঅ'ত আপোনালোক প্ৰতিশ্ৰুতিৰে জয় হিন্দ জয় অসম